আজি 5 দিনীয়া কাৰ্যসূচীৰে যি আপোনাৰ কৌস্তভমণি আৰ্ট একাডেমীৰ পৰা এই যি আৰ্ট কম্পিটিশ্যনটো আয়োজন কৰিছিলে আজি সামৰণি অনুষ্ঠান কি জনাব আৰু কিমান ষ্টুডেণ্ট হৈছিলে আৰু কেতিয়াৰ পৰা আপোনালোকে তাৰ লগত জড়িত হৈ আছে? নমস্কাৰ, মই সংগীতা বৰগোহাঁই গগৈ, কৌস্তভমণি আৰ্ট একাডেমী মই সঞ্চালক হয়। আৰু এই আমাৰ জুলাই মাহৰ যিটো গৰম বন্ধৰ কৰ্মশালা এটা আমাৰ অনুষ্ঠিত কৰা হৈছে, 5 দিনীয়া কৰ্মশালা। আমি 22 তাৰিখৰ পৰা অনুষ্ঠিত কৰিছিলোঁ আৰু আজি 26 তাৰিখ অন্তিম দিন আমাৰ আজি শেষ হৈছে। সেই গতিকে ল'ৰা ছোৱালীখিনিক শিশুসকলক আমি ৱাটাৰ কালাৰৰ ওপৰত প্ৰশিক্ষণ দিছিলোঁ আৰু তেওঁলোকে বহুতখিনি আগবাঢ়ি গৈছে। 5 দিনত যিমানখিনি কৰিব পাৰি তাতকৈও মানে যথেষ্টখিনি তেওঁলোক আগবাঢ়িছে বুলি আমি ভাবিছোঁ আৰু যিমান পাৰোঁ আমি চেষ্টা কৰিছোঁ। আৰু আমাৰ ইয়াত আৰু এজন শিক্ষকক আমাৰ নিমন্ত্ৰণ কৰা হৈছিল, তেওঁ আজি অনুপস্থিত। কালিলৈকে তেওঁ আহি আছিলে, আজি বিশেষ অসুবিধাৰ কাৰণে তেওঁ উপস্থিত হ'ব নোৱাৰিলে। তেওঁ জোনাক আৰ্ট একাডেমী সঞ্চালক হয়, মৌচম সোণোৱাল। বৰ্তমান আপোনাৰ ইয়াত কিমান ষ্টুডেণ্টে যোগদান কৰিছে? আমাৰ 15জন ষ্টুডেণ্ট আহিলে ইয়াত যোগদান কৰিছেহি আৰু বিশেষকৈ হঠাতে কৰিব লগা হোৱাৰ কাৰণে আমাৰ অকণমান ষ্টুডেণ্ট কমিছে বুলি আমি ভাবিছোঁ আৰু অনাগতত আমি ষ্টুডেণ্ট পাম বুলি আশা কৰিছোঁ। কৌস্তভমণি আৰ্ট একাডেমীখন ক'ত আছে, বৰ্তমান ক'ত স্থাপন কৰা হৈছে? কৌস্তভমণি আৰ্ট একাডেমী 4 বছৰ হৈছে। ইয়াৰ প্ৰধান কাৰ্যালয় মুকলিমৰা গাঁও বুলি কয়, তাতে অনুষ্ঠিত কৰা হৈছিল আৰু এতিয়া বিভিন্ন জেগাত ইয়াৰ মানে স্কুল খোলা হৈছে। তেনেদৰে ষ্টুডেণ্টখিনিক আমাৰ প্ৰশিক্ষণ দিয়া হৈছে, শিকোৱা হৈছে আৰু বছৰেকত এটা বাৰ্ষিক পৰীক্ষা দিওৱা হয়। তেনেদৰে আগবাঢ়ি যোৱা হৈছে। এতিয়া যে আপোনালোকে চাৰ্টিফিকেট প্ৰদান কৰিব, চাৰ্টিফিকেট প্ৰদান কৰোঁতে ইয়াত আপোনালোকে চিলেকশ্যন কৰিছে নেকি? একচুৱেলি আমি ইয়াত কোনো কম্পিটিশ্যন হিচাপত ৰখা নাছিলোঁ, আমি মাত্ৰ মানে পাৰ্টিচিপেট হিচাপত আমাৰ এই চাৰ্টিফিকেটবোৰ দিয়া হৈছে। ধন্যবাদ জনাইছোঁ। দীপাংকৰ কৌস্তভ ভূঞা। দীপাংকৰ কৌস্তভ ভূঞা, এইটো কি আঁকিছা? এইটো নাও এখনৰ ছবি আঁকিছোঁ। কি আৰ্ট বুলি কয় এইটো? ৱাটাৰ কালাৰ। ৱাটাৰ কালাৰ। কিমান দিনৰ পৰা আৰ্ট কৰি আছা? মোৰ এবছৰতকৈ বেছি হ'ল। এবছৰতকৈ বেছি হ'ল। কোন স্কুলত পঢ়া? ডন বস্কো। ডন বস্কো, ঠিক আছে। এইটো কি আঁকিলা? এইটো নাও থকা ছবি। নামটো কি? মোৰ তোমাৰ বৰেণ্য বৰ্ণিল হাতীমূৰীয়া। বৰেণ্য বৰ্ণিল হাতীমূৰীয়া। কোন স্কুলত পঢ়া? চেণ্ট জিভাৰ স্কুল। ধুনীয়া আছে আৰ্টিষ্ট। একেই চবৰে আৰ্ট ন? গাম্বিয়া গগৈ। কি আঁকিছা? এইটো চিনাৰী। এটা গাঁৱৰ পৰিৱেশ নেকি? ধুনীয়া লাগিছে, ভাল হৈছে। এইফালে তোমাৰ নামটো কি? ভাস্বতী দুৰাকাষৰী। কি আঁকিছে? এইটো তোমাৰ নামটো? নিৰিবিলি সোণোৱাল। কোন স্কুলত পঢ়া? মই LFS। লিটিল তোমাৰ স্কুলত? LFS। অঁ, কি নাম? লক্ষিত পাত্ৰ। কোন স্কুল? চলপুগত। একেটা পিক্সাৰ আঁকিছে চবেই? অঁ। এইটো চিনাৰী। কি নাম তোমাৰ? মাই নেম ইজ কৌস্তভ গগৈ। কোন স্কুলত? RD চিনিয়ৰ ছেকেণ্ডেৰী। কোন ক্লাছত? 6ত। ঠিক আছে। তোমাৰ নামটো? দীপ্ৰাঞ্জিত শইকীয়া। কি আঁকিলা তুমি? চিনাৰী এটা আঁকিলা। কোন স্কুলত পঢ়া? চেণ্ট মেৰিজ। আৰু তোমাৰ নামটো? মাই নেম ইজ শ্ৰী জ্ঞানদেৱ ফুকন। কোন স্কুলত? হাই ছেকেণ্ডেৰী স্কুল বিকাশিকা চিনাৰীটো দুলীয়াজান। দেখাব। ধুনীয়া হৈছে। চাৰ্টিফিকেটখন চাওঁ দেখিব। ঠিক আছে। আমাৰ অকণমানি কি আঁকিছে? কি আঁকিছা? কি নাম? হা? কি আঁকিছা তুমি? চিনাৰী। কোন স্কুলত পঢ়া? আৰু তোমাৰ নাম? কি আঁকিছা? দেখাই দিয়া। ধুনীয়া, ঠিক আছে।